বুদ্ধ পূৰ্ণিমাৰ উপলক্ষে অসমীয়া নাটক। বুদ্ধ পূৰ্ণিমাৰ মেলাৰ লগত সংগতি ৰাখি বাৰ্ষিক সেৱা সমান্তৰালকৈ মৰিগাঁও ভোমোৱাগুৰি ৰাইজ সহযোগত নিশা এখনি অসমীয়া নাটক অনুষ্ঠিত হয়। আৰু অসমীয়া নাটখনত অভিনয় কৰিছে 5 বছৰীয়া শিশু। অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতিটো লোক কৃষ্টি সংস্কৃতি প্ৰৱণ লোক পৰম্পৰাৰ সৈতে নিবিড়ভাৱে হোৱাকৈ সময়ে সময়ে নিজৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এনে লোক পৰম্পৰা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আহিছে। ভোমোৱাগুৰি ৰাইজৰ উদ্যোগত নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণি আদৰণি পৰ্ব অনুষ্ঠিত হয়। অনুষ্ঠানটিত সহস্ৰাধিক দৰ্শক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহেন্দী জামান প্ৰতিবেদন, নিউজ 24 অসম। আজি আমাৰ ভোমোৱাগুৰি আইসকলৰ সহযোগত আৰু সমূহ ৰাইজৰ উদ্যোগত প্ৰতি বছৰে যি আমাৰ বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত হয়, বুদ্ধ পূৰ্ণিমা উপলক্ষে যি বাৰ্ষিক নাম অনুষ্ঠিত হয়, এই বাৰ্ষিক নামসকলৰ লগত সংগতি ৰাখি আইসকলে আজি এখনি নাটক মঞ্চস্থ কৰিছে নল দময়ন্তী। আৰু ইতিমধ্যে আমাৰ নাটকৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠানবিলাক আৰম্ভ হৈ গৈছে। এতিয়া দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠান হিচাপে আমাৰ বিশিষ্ট অতিথিসকলৰ দ্বাৰা মঞ্চৰ উদ্বোধনী অনুষ্ঠান আছে। আৰু অনুষ্ঠানটোত আমাৰ সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা অত্যন্ত সবলভাৱে আছে। সকলোৱে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ অতি ভাল লগা কথা যে কি সৰু সৰু শিশুৰ পৰা আৰম্ভ কৰি প্ৰায় 5 বছৰ 6 বছৰৰ পৰা শিশুৰ পৰা আৰম্ভ কৰি প্ৰায় 60 বছৰ বয়সলৈকে যিবিলাক আমাৰ মহিলা আছে, তেওঁলোকে এই অনুষ্ঠানটোত ওতঃপ্ৰোতভাৱে জড়িত হৈছে, অভিনয় কৰিছে আৰু তেওঁলোকে সংগীতৰো ব্যৱস্থা কৰিছে। গোটেই ব্যৱস্থাখিনি তেওঁলোকে ধুনীয়াকৈ কৰি তুলিছে। প্ৰয়াস কৰিছে। উৎকট গৰম, এই গৰমকো নেওচি তেওঁলোকে যি উৎসাহ উদ্দীপনাৰে এই নাটখন আজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে, তাৰ কাৰণে আমাৰ চাৰবাহী অঞ্চলৰ সমূহ ৰাইজেই উচ্চ প্ৰশংসা কৰিছে, উচ্চ প্ৰশংসাৰে। আৰু আমি আশা ৰাখিছোঁ আজিৰ এই নাটভাগ সৰ্বাংগ সুন্দৰভাৱে ৰাইজৰ মাজত মঞ্চায়ন হ'ব আৰু ৰাইজে এই নাটভাগৰ পৰা নিশ্চয় কিছু জ্ঞান পাবলৈ সক্ষম হ'ব। অনিচ্ছাকৃত বহুত ভুল ত্ৰুটি থাকিবই, কাৰণ আমি আগেই কৈছোঁ যে এই অঞ্চলৰ একেবাৰে গাঁৱৰ 6 বছৰীয়া কিশোৰৰ পৰা আৰম্ভ কৰি 70 ঊৰ্ধৰ